কঠিয়া ধানকেইটা বোলে মাৰি লওঁ হা বতৰটো এয়া অৱস্থা নাইকিয়া হৈছে বৰষুণ দিছে ইটো কৰিছে সিটো কৰিছে কঠিয়া ধানকেইটা মাৰি নল'লেও নহয় ছোৱালীজনীক ক'লে বোলে কঠিয়া ধানকেইটা অকণমান মাৰি দে আহিছোঁ নাই খবৰ খাতি নাই মই সেই অকলে অকলে ভৰিয়ে ধান মাৰি মাৰি একদম ভৰি উখহি গৈছেগৈ সৰু কিমান কৰিবি ভাত বনাবলৈ আছেই ধানকেইটা এইবাৰ সৰহকৈ পাইছোঁ বুলিহে হা আগতে যোৱা বছৰ গোটেই পানীয়ে মাৰিলে ধানগাল এটাও ধান নাপালোঁ এইবাৰ ধান কেইটামান পাইছোঁ নাই পোৱা বুলি নকওঁ চাহ অকণ লৈ আহ মাৰে ধানগাল মাৰি আছোঁ দেখা নাই হা সেইবোৰ চকুত নপৰে তহঁতৰ নিছো কেতিয়াবা নিচুকৈ আছ ধান মাৰিহি মই সেই ধানগাল বহাই থৈছোঁ এগাল গৰুৱে ছাগলীয়ে খাই শেষ কৰিছে মই ধান মাৰিব নোৱাৰো দেই নোৱাৰিবিতো নকওঁ তই ক'ত পাৰিবি তহঁতি আৰু মাৰৰ মূৰত খাবলৈহে আহিছ ইমান দিন হ'ল পইচাকেইটা বোলে দিওঁচোন বোলে হেৰৌ আনিবলৈ গ'লে আকৌ সেইদিনাখন গ'লো আনিবলৈ বোলে পইচা এইকেইদিনত দিব নোৱাৰো বোলে কেইদিনমানৰ পাছতহে দিমগৈ এতিয়া আকৌ সেই পইচা আজি সেয়া গোটত পইচা দিবলৈ ঘৰখনত এটকাও নাই কাম বন এফালে নাই পইচা পাতি ঘৰখনত নাই তাহাঁতৰ ঘৰ মানুহখিনি কেনেকুৱা যে গম সঁচাকৈ ভাবি নাপালোঁ পইচাকেইটা সোনকালে দিলেও হয় ইমান কষ্ট কৰি ৰাতিপুৱাতে গৈ ধানকেইডাল দালোগৈ পইচা কিবা এটা পাম বুলিহে গৈছিলোঁ পইচাকেইটা তাহাঁতৰ দিবলৈ ইমান তাহাঁতৰ দেৰি হয়নে তহঁতি যদি পইচাই দিব নোৱাৰ তহঁতি লগাবই নালাগে নহ'ব এনেকৈ দেই হেৰি শুনিছা নাই পইচা হেৰি আনিবলৈ যাওঁ মই ৰতালি ঘপা দেই বতৰটো বৰ বেয়া দেই ৰদালিখন ধান দাবলৈ গ'লো ধান বোলো দিবিচোন ধানকে দিবি মই ধান দাই দিম এতিয়া কণ্ট্ৰলৰ চাউলো নাই হা কিহে ভাত খাম বাৰু ইদিন গৈছোঁ নিদিয়ে সিদিন গৈছোঁ নিদিয়ে তাই আকৌ একদম ধান বহাই খাইছে মোক আকৌ ধানকেইটা দিবলৈ নোলায় হা ধান দাবলৈ মাতিছিলি কেলে যদি ধানকে দিব নোৱাৰ হা ইদিন কবি নিদিওঁ সিদিন কবি নিদিওঁ এনেকৈ হয় নি কণ্ট্ৰলৰ চাউলৰ গিটাও শেষ হ'ল এতিয়া মোক ভাত খাবলৈ চাউল নাই হা আজি যদি তই ধান নিদিয় নহয় আজি কিন্তু মই তোক বিয়া দেখাই দিম দেই ধান দাবলৈ যেনেকৈ গৈছিলোঁ সেনেকৈ মোক এতিয়া ধান দি পঠিয়াবই লাগিব নহ'লে তোক মই চাই ল'ম কেনেকৈ চলাইছোঁ কেনেকৈ খাইছোঁ বৈছোঁ মানুহটো কামলৈ মালিবলৈ নাযায় পইচাকেইটকা নিদিলে নহ'ব নহয় ঐ ৰদালি অঁ তই হেৰি নহয় তেনেকৈ বাৰীলৈ সোমাই নাহিবি আকৌ বাৰীত মানুহৰ বিভিন্ন ধৰণৰ বস্তু থাকে বলচোন বল বৰ একেবাৰে একদম সোণ গজা একদম গছ গিজোপা ৰুই থৈছ তেনেকৈ মুখ লাগি যোৱাবাৰ গোটেই লাহা খোপা মৰিছে গম পাইছে নাই মোৰহে নাই বৰ মুখখন একদম লাগিব একদম তেনেকুৱা কথা ক'বলৈ নাহিবি যোৱাবাৰ মুখ লাগিলে তোৰে মুখ লাগিলে নে কিয়ে নে আপোনাৰ গোটেই কোমোৰাজোপা এটা কোমোৰা নালাগিলেও তেনেকুৱা বাৰীলৈ মোকে একদম মুতি দিব চেচাকে একদম মুতি থৈ যাম তেনেকুৱা কথা নকবি দেই তেনেকুৱা কথা নকবি লোকৰ বাৰীলৈ তেনেকৈ সোমাই নাহিবি মই কিন্তু সেইবোৰ কথা ভাল নাপাওঁ আকৌ কৈ ভাল পাবি এতিয়া তহঁতৰ একদম মাতটো একদম কি চাবা কেটেৰা জেঙা হ'বই তহঁতৰ একদম মাতবোৰ একদম তই মোৰ পথাৰত ধান এনেই দোৱা নাই নহয় ধনলৈহে দাইছিলি ধন নিদিলি কেলে চাটাই পাখৰি তেতিয়াহ'লে পইচা কেইটকা কেলে লগে লগে দিম বুলি কৈ পেলাই ঘৰত গৈ পেলাই যিখনে তেল মাৰিছিলিগে নহয় ধান দাবলৈ নাই দিম নহয় ধন দিবি আজি একদম ছমাহে হ'ল ছমাহে হ'ল পইচা কেইটকা নেদেখিলো আজি ঘৰখনত মই কেনেকৈ চলিছোঁ কি কথা মইহে জানো ধানকেইটা একদম তেল মাৰি দোৱাবলৈ ভাল পইচা কেইটকা হ'লে আকৌ দিব হ'লে নোৱাৰ মুঠতে মই পইচা নিবলৈ আহিছোঁ তোৰ লগত মই বস্তু দিবি ধান দিবি তেতিয়াহ'লে তোৰ যদি পইচা দিবলৈ দম নাই তেতিয়াহ'লে তই ধান দিবি আকৌ লোকৰ ঘৰত এই ভিক্ষা কৰোঁতে দিন গৈছে তহঁতৰ সেইকাৰণে ভিক্ষাৰীকে হেৰি ধান দাবলৈ পালি ভিক্ষা কৰোঁতে দিন গৈছে ভিক্ষাৰী নিজৰ বুলি ধান এমুঠি কাটি পাইছ জানো লোকৰ ঘৰতে ধান কাটিছ মাতিছিলি কাৰণেহে আহিছিলোঁ তোৰ ঘৰলৈ এনেও নাহোঁ আমি আমুকে এনেও নাহে এনেই দাবলৈ তহঁতক চাবিচোন আজিৰ ভিতৰত যদি পইচা নিদিয়ে একদম কথা কিন্তু চাবি একদম কথা ক'বলৈ নাহিবি তোলে ভয় কৰা মানুহ আমুক মেখেলা খুলি পিটিম চিনি পোৱা নাই মেখেলা খুলি পঠাবি তোক যে লেংটা কৰি যে গোটেই ৰাস্তাটো চুচুৰাম পইচা কেইটকা দিব নোৱাৰে এতিয়া ওলাবলৈ ক'বলৈ আহিছে তহঁতৰ নালাগে তহঁতৰ পইচা তহঁতিয়ে ৰাখ লোকৰ পৰা ধন খাওঁতে তহঁতৰ জনমতি যাব আৰু চাবি মই একদম পৰি খাও দিছো তহঁতক চাবি এনেকুৱা পইচা কেইটকা নালাগে এনেকুৱা অন্যায় কৰা তহঁতি চাবিচোন হাতে লোতে প্ৰমাণ পাবি
পানী মাৰি দিম চিনি পোৱা নাই পানী মাৰি দিবি, কথা ক'বলৈ আহিছ, হা? পানী এই মাৰি দিম দুখীয়া তহঁতি কেনেকুৱা কৰিছ নহয়, একদম বেলেগ খাও লাগিব তহঁতৰ চাবি তহঁতৰ। ওলা হা? ওলা বুলি কৈছো তহঁতৰ পাওঁতে সেইকাৰণে বাইপা ওলা কথা ক'বলৈ আহিছে। ইমান মুখ সেইকাৰণে ইমান পাওঁকে একদম জোকেনে নিদিওঁ কৈছিলে। নিদিওঁ ধন কি কৰিবি নিদিওঁ পাওঁতে এনে জোকেনে কোৱা নাই, হা? এই মানুহ ঘৰ বোলে লেনদেন বেয়া, এই মানুহ ঘৰত বোলে একদম পইচা উলিয়াবলৈ বেলেগ টান, মুখখন যেনেকেহে চলাই বোলে, হা? দেখিছেনে তাই একেবাৰে একদম ভৰি পতা একদম গোটেইজনী চন্দা মাছ একেবাৰে। এতিয়া এই চব পইচা নালাগে আকৌ, তেনেকুৱা পইচা কেইটকা আমুকে নহ'লেও হ'ব, লোকৰ ঘৰত ধাৰ কৰিয়ে খাম। তহঁতৰ নিচিনা মানুহ একদম সঁচাকে কোনো দিন এইবাৰ বা পথাৰত নেনামো। তহঁতৰ পইচা কেইটকা আমুকিক নেলাগে, হা? মেখেলা জোকাৰি মই তহঁতক খাও দিছো, নেলাগে তহঁতৰ নিচিনা পইচা কেইটকা, নহ'লেও হ'ব। এনেকুৱা দুখীয়া কিমান অন্যায় কৈ তহঁতি পাবি ৰ। বহিছে বাজত আইদেউ শুই আছে গৈ বৌতিৰ কাষত। আঐ ধানগাল পেটু উলিয়াই পেলালে পেটু উলিয়াই পেলালে। মই ক'লে বোলো ধান কোৱা জুই কোৱা দিয়কচোন, হা? ভাত নবনালেও নহয়, ধান নবহালেও নহয়, গোটেই ধানগাল পেটু উলিয়াই পেলালে। অকণমান জুই দিবলৈ পাওঁতেই একদম কাম নাই দেই সঁচাকৈ। ঐ ৰদালি, তই বিয়া নাম গাগে সেই ধান লৈ থাকিলে নহয় দেই, একদম ধান দে, আজি ধান নিবলৈ আহিছো মই। ওৱাই তই ধান দে বুলি ক'লে ধান দিব নোৱাৰ নহয়, হা? ন খোৱা নাই মেলা নাইকিয়া তই আকৌ ধান বিচাৰি আহিলে ধান দিব নোৱাৰ নহয়, তেনেকুৱা কথা নকবি দেই। আই নাই খোৱা সেইদিনা, সেই ফুচিক মাতি আনি নাই খোৱা। কি খাইছিলি সেইদিনা ৰাতি, হা? আমি গম নাপাওঁ ধান দাবলৈ হ'লে আৰু ফাগুনীয়ে মইহে আহিম আকৌ, ধান ন খাবলৈ বেলেগ কোনোবাহে আহিব। তই মোৰ এনেই দাই দিয়া নাই নহয়, 10 টোমান ধান দিছো তহঁতক। ধান দিয়া নাই, তই কৈছিলি যে ধান দিম, ধান আজিলৈকে নাই। নিজে নও খালি ধান বহালি, হা? বিহু সকাতি আহিছে, মোৰ ল'ৰা ছোৱালীক ধান ন খাবলৈ লাগে নহয়, এতিয়া গম পাৱ নাই? তই ধান দিম বুলি ক'লতহে ধান দাইছিলোহি, নহ'লে বেলেগৰ ঘৰত দালোহি। টেপকে নকবি, টেপকে নকবি। বৰ একেবাৰে বিহুটো পাতিবলৈ, লোকৰ ধানে বিহু পাতিবলৈ, লোকৰ পিঠাই বিহু নেপাতে নহয় মানুহে। ধান কেইটামান পাওঁ দিম আৰু। কি কেইটামান পা গোটেই আঘোণ মাহটো গোটেইটো দাইছো তহঁতৰ ঘৰত আকৌ। গোটেই ধান বহুত লাগিব মোক, এটা দুটা ধান দিলে নহ'ব দেই। আঘোণ মাহটো গোটেইটো দাইছো আকৌ, হাজিৰা মৰাহেঁতেন একদম 4,000-5,000 টকা পালো। মোৰ ঘৰতে আহি টেপ নকৰিবি দেই, টেপ নকৰিবি। টেপ নকৰিম আকৌ, ধান দিবলৈ আছে কাৰণে টেপ কৰিবলৈ পাৰিছো আকৌ তোৰ ঘৰ চোতালত। কি কথা ক'বলৈ আহিছে, একদম আজিৰ ভিতৰত ধান নিহে। নিদিলে কি কৰিবি, নিদিলে কি কৰিবি? ধান দাই থৈছো বোলে ধান নিবলৈ আহিছ আকৌ, এনেই নিবলৈ অহা নাই নহয় তোৰ ঘৰ ধান আকৌ। কি কথা ক'বলৈ আহিছ তই, হা? ইমান ইমান মুখ চুকা নিদিওঁ তোক ধান দাবলৈ মোৰ ঘৰলৈ মতা নাছিলো, তই নিজেহে আহিছিলি। নমতাকে মই তোৰ ঘৰত ধান দাবলৈ মোৰ গৰজ পৰিছে, হিংসা লাগিছে। মই ধান কেইটামান পোৱা দেখিছে যে তহঁতৰ হিংসা লাগিছে। এনেই হিংসা লাগিবলৈ তই এনেই ধান পাইছ। আমাৰ ঘৰ বৰজনা ঘৰ ধেৰ পাইছে, তোতকে ধান বহুত বেছি। বৰজনা ঘৰ ধান দাইছিলে নি? আঘোণ মাহত তোৰ ঘৰতে গোটেই ধান দাইছিলোহি, গোটেই ধান নিদিয় যদি এইবোৰ চব চপাই ধান এই বুলি কৈছো নহয়। ধান চুৰ কৰিব আহিছ, কথা ক'বলৈ আহিছে। নুচুবি পপিয়ানি ধান নুচুবি, পপিয়ানি আমি তালতহে হ'ল, তইহে পপিয়ানি, হা? নিজে ধান এটা দাব নাজান, ৰুব নাজান, লোকক মাতি আনি পইচাও নিদিয়, ধানো নিদিয়। কি কথা ক'বলৈ নালাগে বুজিছ? তোৰ ঘৰ ধান মই নালাগে। মই নোখোৱামগে ল'ৰা ছোৱালী বাপে কৰি, গম পাৱ নে? তোক মই পৰি মেখেলা দাঙি সাৰ দিছো। তোৰ ঘৰ ধান এইবাৰে যি পালি আৰু তোৰ ঘৰত ধান নালাগে, তোৰ ঘৰত ফুট চাৰি এটাও নহয়, গম পালি নাই? ইমান মুখ চুকা হা? মোৰ ঘৰতে দাম দিবলৈ আহিছ। মোৰ ঘৰত নেপালে কাৰো ঘৰত নেপাওঁ আকৌ, মনত ৰাখিবি। নিদিয়াকে থকা নাই নহয়। চাউল 1 কেজি বিচাৰি মোৰ ঘৰতে পাওঁ, হা? দাইল কেইটামান বিচাৰি মোৰ ঘৰতে পাওঁ, নিমখ অকণ বিচাৰি মোৰ ঘৰতে পাওঁ। এতিয়া পইচাকেইটা দিয়া 2 দিন দেৰি হ'লতে ধানৰ বস্তা তুলি নিবলৈ আহিছে, হা? এজনীয়ে গৈ মোক মেখেলা জোকাৰি খাওঁ দিছে। শগুনসাৰত বোৱাগৈ নময়ে যা, শগুনসাৰত বোৱাগৈ নময়ে। ঢেৰ উপকাৰ কৰি থৈছোঁ তহঁতক, ঢেৰ উপকাৰ কৰি থৈছোঁ। এইবোৰ এতিয়া উপকাৰ পাহৰি থাকিলি, হা? দিয়ে এবাৰ মদ খাই মৰিবলৈ ধৰিছিলে নহয়, মই ধন দিলতহে বাচিলে, হা? তাই এজনী আকৌ সেই পিতেকে মেট্ৰিক পাছ কৰোঁতে গাঁৱৰ মানুহে খবৰ ল'বলৈও নগ'লে। মইহে গৈ পিনে কাপোৰ একানিয়ে দি থৈ আহিলোঁ। এতিয়া আকৌ মোৰ ওপৰত দম ঢালি মাৰিবলৈ আহিছ। যা একোডাল নহয় মোৰ।